ফেচবুক পেজলৈ আপোনালোকৰ 13K হ'ব গৈ আছে। চ' 13K হ'লে মোৰ ফালৰ পৰা মোৰ ফেচবুক ফেমিলিলৈ 5জনৰ কাৰণে এটা গিফ্ট আইটেম মই দিব ট্ৰাই কৰিম। চ' 5জনে স্পেচিয়েল 5জনে আপোনালোকে কমেণ্ট কৰক। যদি যাৰ কমেণ্টত লাইকৰ সংখ্যা বেছি হয় সেই 5জনে আমাৰ গিফ্টটো পাবলৈ সক্ষম হ'ব। মই এতিয়া বৰ্তমান আছোঁ ডিলাৰতে। চ' আমাৰ ডিলাৰত বহুত ষ্টক আহি গৈছে। ষ্টকখিনি এতিয়া পূজাৰ আগত ভালেমান ষ্টক আমাৰ লগত আছে। চ' পূজাৰ যিহেতু মাজত পূজা মানে মাত্ৰ এমাহ আছে। চ' এমাহৰ কাৰণে আমাৰ ষ্টক বহুত কালেকশ্যন ৰখা হৈছে। চ' পূজাৰ বাবে বিশেষ অফাৰ আছে। অফাৰখিনি হৈছে 5 লিটাৰ পেট্ৰল, হেলমেট, লগতে এটা গিফ্ট। আৰু যদি পূজাৰ আগত আপুনি এখন বাইক বা স্কুটি লওঁ বুলি ভাবি আছে তেতিয়াহ'লে আমাৰ ডিলাৰৰ লগত যোগাযোগ কৰক। ডিলাৰ নম্বৰ ওপৰত লাগি আছে। চ' ডিলাৰৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ সপোনৰ বাহনখন লৈ যাওক। এইখিনি আৰু আহকচোন আমি চাওঁ আমাৰ ডিলাৰৰ সম্পূৰ্ণ ভিডিঅ'খিনি। ত' ডিলাৰত কি বাইক আছে, কেনেকুৱা কি ধৰণৰ বাইক, বা আপুনি এইখিনি আপুনি কৈ দিছে। বহুতে ৰিফাইনেন্সৰ কথা সুধি থাকে। ৰিফাইনেন্সৰ হ'ব গুৱাহাটী, তেজপুৰ হ'ব, শিৱসাগৰ হ'ব, যোৰহাট, গোলাঘাট, এইখিনিতে আমাৰ ৰিফাইনেন্সৰ সুবিধাখিনি আছে। আৰু যদি আপুনি এখন এণ্টক লয় বা এণ্টক স্কুটি লয় বা এখন আপুনি পালচাৰ লয় বা এখন বুলেট লয়, সকলোৰে ডাউন পে'মেণ্টটো বেলেগ বেলেগ। চ' এখন এণ্টক ল'লে আপুনি দিব লাগিব 15,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব, যদি চিভিল ঠিক ঠাক থাকে, চিভিল স্ক'ৰটো। আৰু যদি আপুনি এখন বুলেট লয় তেতিয়াহ'লে বুলেটত দিব লাগিব 20,000 বা 25,000 টকা, যদি বুলেটখন লয়। মানে এইখিনি চিভিলৰ ওপৰত কথা ডিমাণ্ড কৰে। আৰু যদি বেলেগ বাইক লয়, বেলেগত অলপ বাইকৰ ডাউন পে'মেণ্টটো অলপ বেছি হয়। আৰু ডাউন পে'মেণ্টটো বেছি মানে 25 to 30 ভিতৰত আপোনাৰ ওলাই যাব। চ' দেৰি নকৰিব। ইমানখিনি অফাৰ উঠাবৰ কাৰণে, ফাইদা উঠাবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ সপোনৰ বাহনখন বুকিং কৰক।